শিৱসাগৰ হাঁহচৰাত কাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাজ্যত কা আন্দোলন অব্যাহত, চাৰিওফালে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে। এইবাৰ শিৱসাগৰ নাজিৰা সংযোগী হাঁহচৰাত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত স্থানীয় চেৰেকাপাৰ আৰক্ষী উপস্থিত হৈ বাধা প্ৰদান কৰা পৰিলক্ষিত হয়। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। আৰু ছাত্ৰ সমাজে আমি এইটো বুজি পোৱা নাই যে যি আমাৰ অকল আমাৰ কাৰণে নহয়, আমি প্ৰতিবাদকাৰীৰ কাৰণে কা নহয়, অসম আৰক্ষীৰ কাৰণেও কা হয়। তেওঁলোক খিলঞ্জীয়া মানুহ নহয় নি? তেওঁ ভূমিপত্ৰ নহয় নি? তেওঁলোকে যিদৰে আমাৰ এই প্ৰতিবাদকাৰীৰ পৰা আমাক যি হস্তক্ষেপ কৰিছে, যি খেদাইছে, এই ভাবো কি কেতিয়াও মানি লোৱা নহ'ব। আৰু অসম পুলিচে আমাক জেল দিয়ক, ফাঁচি দিয়ক, বুকুত গুলি ল'বলৈ আমি সাজু আছো। জয় অসম! আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু লগতে আমাৰ এইটো ছাত্ৰ সমাজে আজি যি বিজেপি চৰকাৰখনে আজি 4:45 যি কা বলবৎ কোৱাৰ কথা কৈছে, আমি ছাত্ৰ সমাজে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰু খিলঞ্জীয়া অসমীয়া মানুহে কেতিয়াও কা বলবৎ কৰিবলৈ দিয়া নহ'ব। আমাৰ 2019 চনত 5জন শ্বহীদ হৈছিলে। এইবাৰ আমি শ্বহীদ হ'বলৈ অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰত্যেকজন সদস্য সাজু আছো। কা কেতিয়াও গৃহীত কৰিবলৈ দিয়া নহ'ব। দৰকাৰ পৰিলে বুকুত গুলি খাবলৈ সাজু আছো, দৰকাৰ পৰিলে জেল যাবলৈ সাজু আছো, কেতিয়াও গৃহীত কৰিবলৈ দিয়া নহ'ব। আৰু লগতে আমি এইটো স্পষ্ট কথা কৈছো, অসমীয়া ৰাইজে খিলঞ্জীয়া মানুহে আৰু আমি ছাত্ৰ সমাজে আৰু উঠি অহা নতুন প্ৰজন্মই কেতিয়াও 1,70,00,000 বাংলাদেশী বুজা অসমীয়া খিলঞ্জীয়া মানুহে নলয়। আমাৰ স্পষ্ট দাবী, কা আমি নামানো। জয় অসম! আমি নামানো।